অ মা। আৰু শাহুৱেকে একো প্ৰশ্ন নকৰাকৈ আস্থাৰ গালত এপাত চৰ দিলে। মোৰ আলমাৰীৰ পৰা তই চুৰ কিয় কৰিছিলি? মোৰ আলমাৰীৰ পৰা চুৰ কৰিবলৈ তোৰ অকণমানো লাজ নালাগে? বৌ আস্থা বৌ, তুমি মাৰ আলমাৰীৰ পৰা চুৰ কৰিছা? মা তুমি ইয়াক কি কৈছা? তোক চুপ থাক বুলি কৈছো নহয়। মোৰ কথাৰ মাজত মাত মাতিলে চাই লবি, কিন্তু একদম মাত নামাতিবি কৈ দিছো। শাহুৱেকৰ কথা শুনি সকলোৱে আচৰিত হৈ গৈছিল, কাৰণ আস্থাই যে এনেকুৱা এটা কাম কৰিব কোনেও ভবা নাছিল। আমাৰ কথা মোৰ আৰু ডাঙৰ বোৱাৰীৰ মাজত চলি আছে। ইয়াৰ মাজত বেলেগে কথা ক'লে মই বহুত বেয়া পাম। আৰু যদি কিবা ক'ব লগা আছে আগলৈ আহিলেই হ'ল, তাকে সুধিম মই, তাকে চোৰ বুলি ক'ম। মাকৰ কথা শুনি ভয়তে সকলোৱে তলমূৰ কৰিলে আৰু সকলোৱে এখোজমান পিছুৱাই গ'ল। ডাঙৰ বোৱাৰী, তোক মই কি সুধি আছো হা? মুখত তই কিবা সোমাই ল'লি নেকি? কথা ক'ব নোৱাৰা হ'লি যে? তই মোৰ ৰুমৰ পৰা, মোৰ আলমাৰীৰ পৰা পইচা চুৰ কৰিছ। মই তোকে দিছিলো নহয় পইচাখিনি থ'বলৈ, হা? তোৰ এনেকে সাহস হ'ল মোৰ ৰুমৰ পৰা পইচা চুৰ কৰিবলৈ? তোক এটা মই দায়িত্ব দিছিলো, সেই দায়িত্বটো তই পালন কৰিব নোৱাৰিলি। ৰাতিৰ ভিতৰতে পইচাখিনিতো নিলিয়েই। ৰাতিৰ ভিতৰতে গোটেই টকাখিনি তই যে চুৰ কৰিলি কৰিলি, আনকি তই মোৰ বিশ্বাসখিনিও হেৰুৱালি। সিহঁতৰ কথা শুনি আস্থাৰ মুখৰ মাত হেৰাই গৈছিল। মা, মই একো চুৰ কৰা নাই মা। মই আপোনাৰ আলমাৰীৰ পৰা পইচা চুৰ কৰা নাই। নাই কৰা? কোনে কৰিলে হা চুৰ? তইহে জানিছিলি পইচাৰ কথা? মই তোৰ হাততে দিছিলো পইচা। মানে কি ক'ব বিচাৰিছ হা? তই চুৰ কৰা নাই মানে সৰু বোৱাৰীয়ে চুৰ কৰিলে? তাই কৰা নাই, কথা ক'বলৈ আহিছে। যদি কৰাই নাই, তই পিন্ধি থকা পায়েলযোৰৰ এপাত পায়েল তাত কেনেকৈ পৰি আছে হা? সৰু বোৱাৰী, কি তই চুৰ কৰিছ? যদি তই চুৰ কৰিছ, তেতিয়াহ'লে পায়েলযোৰ তই পেলাইছ চাগে। মই কিয় পেলাম মা? মই পেলোৱা নাই। মোক মানে ৰাণুৱে ফচালে। শুনাচোন ৰাণু, কোৱা। 50,000 নহয় হা, পুৰা 1 লাখ টকা গণি থৈ দিবা। ঠিক আছে দিয়া। মই ঘৰ গৈ পাব লাগিব পইচাকেইটা। ৰাখিছো। হ'ব। কি হ'ব এতিয়া? ৰাণু, কি হ'লনো? বৌ, কিয় এনেকৈ মন মাৰি আছা? কি হৈছে তোমাৰ? কোৱাচোন। বৌ, মই বৰ বেয়াকৈ ফচি গৈছো। আলোকে মোক যিখিনি পইচা থবলৈ কৈছিলে মোৰ হাতত নাই। কিমান আছিলে পইচা? আৰু কি হ'ল পইচাখিনি? 50,000 টকা আছিলে বৌ। মানে মোৰ মাৰ ঘৰত মোৰ ভাইটিক সেইখিনি পইচাৰ প্ৰয়োজন আছিলে, সেইকাৰণে মই সেইখিনি পইচা মোৰ ভাইটিক দি দিলো। হে ভগৱান, তুমি ইয়াক কি কৰিলা হা ৰাণু? মাকৰ ঘৰত সহায় কৰাটো বেয়া কথা নহয়, কিন্তু এনেকৈ নিজৰ ঘৰতে চুৰি কৰি, এনেকৈ মিছা কথা কৈ সহায় কৰাটো জানো ভাল কথা হৈছে? এইবোৰ কথা ঘৰত গম পালে কিমান ডাঙৰ কথা হ'ব এবাৰ ভাবি চাইছিলানে তুমি? হ'ব, মই তোমাৰ পৰা কিবা এটা সহায় বিচাৰিছো, তুমি আকৌ ওলোটাকে মোকে কথা শুনাইছা। কোৱা না বৌ, মই কি কৰিম? মোৰ হাতত এতিয়া 1 টকাও নাই। আৰু আলোকে যদি গম পাই মই এইখিনি পইচা মাৰ ঘৰত দিছো বুলি, তেতিয়াহ'লে মোৰ ইমেজটোৱে বেয়া হৈ যাব। এনেও মায়ে ঘৰখনত ডাঙৰ বোৱাৰী সৰু বোৱাৰী কিমান যে কথা কৈ থাকে, মোৰ এইবিলাক শুনিবলৈ নাই বৌ। মায়ে যদি গম পাই মই এনেকুৱা কৰা বুলি, তেতিয়াহ'লে একেবাৰেতো সৰু বোৱাৰী ঘৰৰ পৰা বাহিৰে কৰি দিব আৰু ডাঙৰ বোৱাৰী দেৱী বুলি ক'ব। এনেও সকলোবোৰ তোমাৰ কাৰণে হৈছে। মোৰ কাৰণে? এতিয়া মই কি কৰিলো আকৌ? বৌ, তুমি ইমানেই পাৰফেক্ট, ইমানেই ভাল যে আমি অকণমান ভুল কৰিলেও মাৰ আগত আমিয়ে বেয়া হৈ যাওঁ। তুমিতো ভুল কৰিলেও মাহঁতে বিশ্বাসেই কৰিব নোখোজে। বৌ, প্লিজ মোক বচাই দিয়া। এনেকুৱা চিটুৱেশ্যনতো তোমাৰ এনেকুৱা কথা? হ'ব দিয়া, চকু পানী মোচা। মই পইচাৰ কিবা এটা বাৰু যোগাৰ কৰিম, আৰু আলোকে সুধিলে মই লোৱা বুলি কৈ দিবা। পইচা বৌ? পইচা। এতিয়া হ'ব দিয়া, ৰ'বা, মোৰ কাম এটা আছে, মই কৰি আহোঁ। ঠিক আছে বৌ, আৰু থেংক ইউ। মোক থেংক ইউ দিব নালাগে দিয়া। মই বাচিলোঁ। বৌয়ে এইটো কথা গম পালে বহুত ডাঙৰ কথা হ'ব। মই যে ভাইটিক 50,000 নহয় 1 লাখ টকা দিছিলোঁ, যিখিনি পইচা এতিয়া আৰু নাই। যিখিনি পইচা সি শ্বেয়াৰ মাৰ্কেটত লগাই নাইকিয়া কৰি পেলালে, তাৰ বহুত লছ হ'ল। কিন্তু এটা কথা, 50,000 টকা বাৰু কিবা এটা যোগাৰ হ'ব, বৌয়ে বাৰু দিব। আৰু 50,000 টকা আকাশৰ পৰা সৰি পৰিব নেকি? কিবা এটাতো কৰিব লাগিব। তাৰ পাছতে ৰাণুৱে শাহুৱেকে আস্থাক দিয়া পইচাখিনি দেখা পাইছিল
আৰু সেই আলমাৰীৰ পৰা পইচাখিনি ৰাণুৱে চুৰ কৰিছিল। কিন্তু শাহুৱেকে যেতিয়া টোপনিতে চলাফুৰা কৰি আছিলে তেতিয়া আস্থাই শাহুৱেকক ৰুমত থ'বলৈ আহোঁতে মানে শাহুৱেকক খুৱাবলৈ আহোঁতে তাইৰ ভৰিৰ পৰা এপাত পাইল সৰি পৰিছিল আৰু সেইকাৰণে আস্থাই ফচি গৈছিল। মই চোৰ নহয়। আস্থা, যি হ'ল হৈ গ'ল আৰু। শুনা, এতিয়াৰ পৰা কিবা যদি প্ৰয়োজন হয় সকলোতকৈ আগতে মোক ক'বা। ইমানখিনি অধিকাৰ নাই নেকি তোমাৰ কোৱা? হ'ব দিয়া, চব পাহৰি যোৱা। এইবিলাক কথা ভাবি মন বেয়া কৰি নাথাকিবা। মা, তুমি ইমান খঙত ৰখি আছা যে? তুমি এনেকৈ হাতত বেট লৈ কিয় আছা? সৰু বোৱাৰীকো মাতো। সৰু বোৱাৰী, এফালে আহ। মা, আপুনি ইমান মৰমত মাতিছে? আস্থাই যিখিনি ভুল কৰিলে মই এপাত চৰ দিওঁতে এই শাস্তি শেষ হৈ যোৱা নাই। আচলতে সেই চৰ পাত মোৰ বিশ্বাসকহে মাৰিলে তাই। বিশ্বাসতে যেতিয়া মাৰ খালো তেতিয়াহ'লে এই সম্বন্ধটো থাকিব জানো? ডাঙৰ বোৱাৰী, তোৰ শাস্তি এয়াই যে তই যেতিয়ালৈকে পুনৰ আগৰ দৰে আমাৰ বিশ্বাসখিনিক উভতাই আনিব নোৱাৰ তেতিয়ালৈকে তই আমাৰ লগত বহি ভাত খাব নোৱাৰ। বেলেগকৈ বহি ভাত খাব লাগিব। বুজি পাইছ নহয়? শাহুৱেকৰ কথা শুনি আস্থাৰ বহুত দুখ লাগিল আৰু আজিৰ পৰা পাকঘৰলৈ গৈ আমাৰ কাৰণে একো বনোৱাৰো প্ৰয়োজন নাই। চোৰৰ ভৰি এইখন ঘৰত কেতিয়াও পৰা নাছিল আৰু পৰাটো নিবিচাৰোঁ মই। ঘৰৰ চাবি আৰু আলমাৰীৰ চাবি যে তোৰ হাতত আছিলে সেইখিনি মোক উভতাই দে। আজিৰ পৰা এই দায়িত্ববিলাকৰ পৰা তোক মুক্তি দিলোঁ। নালাগে কৰিব আৰু তই এইবিলাক কাম। তই এনজয় কৰ, যা। হ'ব মা, মই দি দিম। আৰু শুন, এইবিলাক সকলো সৰু বোৱাৰীৰ হাতত দি দে। আজিৰ পৰা এইবিলাকৰ দায়িত্ব সৰু বোৱাৰী ল'ব। ঘৰৰ কাম বনোৱাৰ পৰা আদি কৰি গোসাঁই ঘৰ মচা, পাকঘৰৰ ভিতৰ চাফা কৰা আৰু পাকঘৰত ভাত বনোৱা, চাহ বনোৱা সকলোবিলাক কাম সৰু বোৱাৰীয়ে কৰিব। সৰু বোৱাৰী, শুনিলি নহয়? মোৰ বিশ্বাস আছে, মোৰ বিশ্বাসখিনিক যাতে তই ভৰিৰে মোহাৰি নেপেলাও। ৱাও, আজিৰ পৰা মোৰ হাতত ঘৰৰ চাবি থাকিব। মই সকলোবিলাক ৰাজত্ব কৰিব পাৰিম। বাবা, মা, মই আকৌ আপোনাৰ বিশ্বাসখিনি কিয় ভৰিৰে মোহাৰি পেলাম? মোক তেনেকুৱা বুলি ভাবিছে নেকি মা? ৰাণুৰ কথা শুনি বৌয়েকে চকু পানী মুচি ল'লে। ৰাণু, হেপী থাকা। যিটো চাবি মই দিম সেই চাবিটো অকল এখন ঘৰৰ চাবিয়ে নহয়, তাতেই সমস্ত দায়িত্ব জড়িত হৈ আছে। মুখতে ক'লেই নহ'ব, সকলোবিলাক পালন কৰিব পাৰিব লাগিব। চোৰে নিজে কৈ আছে ঘৰখনক ডকাইতৰ পৰা বচাই ল'বলৈ। ইমান যদি জ্ঞানেই আছিলে তেতিয়াহ'লে ইমানখিনি কৰাৰো দৰকাৰ নাছিলে। ভালেই হৈছে দিয়ক মা, যি হৈছে ভালেই হৈছে। সকলোবিলাককে চিনিব পাৰিছোঁ। এতিয়াৰ পৰা চাবি মোৰ হাতত। এতিয়াৰ পৰা আৰু ডাঙৰ বোৱাৰী কৈ ইমান চেলচেলা নাথাকে আৰু এতিয়াৰ পৰা মই যি খাবলৈ বিচাৰোঁ সেয়াই বনিব। এতিয়া মই আৰু টিভি চাম। সন্ধিয়া 6টা বাজিতে মই ভাতকেইটা বনাই কৰি আজৰি হ'লো। এতিয়াৰ পৰা মোৰ আৰু একো কাম নাই। বিন্দাছ বহি একদম টিভি চাম আৰু। সৰু বোৱাৰী, শান্তি নাই মানে, চব কৰি থৈ আহিছোঁ তথাপি মাতি থাকে। ইগনৰ কৰ আনো, নহ'লে তই খেলখন চাবলৈ নাপাবি। ইগনৰ কৰ। সৰু বোৱাৰী, তোক তেতিয়াৰ পৰা মই ইমান মাতি আছোঁ, তই শুনিও নুশুনাৰ ভাও ধৰি আছ। মানে সকলোৰে ভোক লাগিছে আৰু তই ৰুমৰ ভিতৰত টিভি চাবলৈ বহি আছহি। মই দেখোন বনাই থৈ আহিছোঁ মা, বনাই কৰি থৈ আহিছোঁ। লৈ পেলাই খাব নোৱাৰে নেকি? সকলোবিলাক বনাই থৈ আহিছোঁ। কাৰোবাৰ ভোক লাগিছে যদি নিজে নিজে লৈ পেলাই খালেই হ'ল। সৰু বোৱাৰীৰ এনেকুৱা উত্তৰ শুনি শাহুৱেক আচৰিত হ'ল আৰু আলোকেও আহি তাইক ইংগিততে বুজাবলৈ বিচাৰিছিল। কি কৰিছা তুমি? মাক কিয় এনেকৈ কৈছা? হ'ব দিয়ক মা, বলক ডাইনিং টেবুললৈ, মই দিমগৈ বাৰু। কি যে নহয় তুমি, মাক হাতৰ মুঠিত ৰাখিব লাগে। ঠিক আছে দিয়া, মই দিমগৈ বাৰু। আৰু কিবা লাগিবনে আপোনালোকক? নাই, নালাগে, হ'ব। সকলোৱে একেলগে বহি খাবলৈ ওলাইছিল, কিন্তু ৰুমত আস্থাই একোণত বহি কান্দি আছিল। শাহুৱেকে তাইক কাকোৱে মাতিবলৈ মানা কৰিছিল আৰু খাবলৈও মতা নাছিল। সৰু বোৱাৰী, সকলোৱে খোৱা হোৱাৰ পিছত ডাঙৰ বোৱাৰীকো কিবা এটা দিবি খাবলৈ। ৰুমতে সোমাই আছে, ভোক লাগিছে চাগে। যাবি চাবি কিন্তু ভুলতো যাতে তাই পাকঘৰলৈ আহিবলৈ নোৱাৰে, বুজিলি নহয়? মা, হ'ব, আপোনালোকে খাওকচোন। সৰু বোৱাৰী, খাদ্যবিলাক ইমান ঠাণ্ডা হৈ গ'ল যে কিবা বমিহে লাগিছে মোৰ খাই পেলাই। বিদ্যাও ৰুমতে আছে,
একো এটা দিয়া নাই চাগে তাইক খাবলৈ ইমান ঠাণ্ডাবিলাক তাই কেনেকৈ খাব তাইৰ জ্বৰো উঠি আছে আৰু এখোবা ডালিয়া বনাই দিছ তই এয়াই খাব লাগিব মা এইটো কিমান স্বাস্থ্যকৰ বস্তু জানে বহুত ভিটামিন আছে এইটো তোমাৰ বিয়াৰ পাছত প্ৰথম পাকঘৰত কিবা এটা বনাইছিলা চাগে ন অন্তত আজি ভালকে বনাব লাগিছিল দাদা মই ভালকে বনাইছো দেখোন যদি এইবিলাকে দিবলৈ মন আছিল অকণমান গৰম কৰি দিয়া হয় ইমান ঠাণ্ডা কেনেকৈ খাম এখোবা মানে মা মই 6টা বাজিতে সকলোবিলাক বনাই কৰি আজৰি হ'লো সেইকাৰণে ঠাণ্ডা হ'ল মই বৰ নিচিনা কৰিব নোৱাৰো নহয় যে চৌকাৰ আগতে মই থিয় হৈ থাকিম হ'ব দিয়া ৰাণু যি হ'ল হ'ল আৰু খালি এটা কথা মনত ৰাখিবা আমি এইবিলাক বস্তু নাখাওঁ ৰুটি চুটি বনাই দিয়া হৈও খালো হয় তই আজি প্ৰথম পাকঘৰত কিবা এটা বনাইছ সেইকাৰণে এনেকুৱা কৰিলি চাগে হ'ব দে আজি বুলি তোক মই ক্ষমা কৰি দিলোঁ আজি বাৰু ময়ে বনাওঁগৈ কিবা এটা তই যা এইখিনি ডাঙৰ বোৱাৰীকে দি থৈ তাই যি কৰিছিল এইবিলাকে খাবলগীয়া ডাঙৰ বোপা অঁ মা আজি তই মোৰ লগত শুবি ডাঙৰ বোৱাৰীৰ লগত শুব নোৱাৰ কিন্তু কিয় মই ক'লো নহয় প্ৰশ্ন নকৰিবি তাইক ভাবিবলৈ দে যে তাই কিমান ডাঙৰ ভুল কৰিছে